শিশু দিৱস উপলক্ষে হোজাইত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন। শিশু শিল্পীসকলক এটি এটিকৈ মানপত্ৰ প্ৰদান। অসম সাহিত্য সভাৰ উদ্যোগত কুহি উপসমিতি সহযোগত আৰু হোজাই জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত আজি শিশু দিৱসটিক কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজুৰি আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হয়। হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অচ্যুত ঠাকুৰীয়াই কাৰ্যসূচী এংকৰিং কৰে। দিৱসটিৰ আৰম্ভণি পুৱা 8:30 বজাত জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ মাজেৰে হয়। বিভিন্ন সাংস্কৃতিক সাহিত্যিক আৰু শিশু কিশোৰ কেন্দ্ৰিক অনুষ্ঠানৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাই অনুষ্ঠানটোক অধিক ৰঙীন কৰি তোলে। বিয়লি 2:30 বজাত অনুষ্ঠিত মুকলি সভাখনত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ কুহি উপসমিতি কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে শিশু দিৱসৰ তাৎপৰ্য, সাহিত্য সভাৰ লক্ষ্য, উদ্দেশ্য আৰু আগন্তুক প্ৰজন্মক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাহিত্যিক সাংস্কৃতিক সংগঠনৰ ভূমিকা বিষয়ে মূল্যৱান ভাষণ দিয়ে। অনুষ্ঠানটোৰ সময়তে উদ্দীপ্ত শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়। দিনজুৰি কৰা সাহিত্যিক আলোচনা, সাংস্কৃতিক পৰিৱেশন আৰু শিশু কিশোৰ মঞ্চৰ বিভিন্ন ক্ৰিয়াকলাপে অনুষ্ঠানটোক চিৰস্মৰণীয় কৰি তোলে। আজিৰ এই কেন্দ্ৰীয় অনুষ্ঠানে হোজাই জিলাৰ সাহিত্যিক সাংস্কৃতিক পৰিৱেশত এক নতুন উজ্জীৱন সঞ্চাৰিত কৰিছে বুলি উপস্থিতসকলে অভিমত ব্যক্ত কৰে। অসম সাহিত্য সভাৰ উদ্যোগত কুহি উপসমিতিৰ সহযোগত আৰু হোজাই জিলা সাহিত্য সভাই অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশু শিল্পীসকলক এটি এটিকৈ মানপত্ৰ প্ৰদান কৰে। অসম সাহিত্য সভাৰ উদ্যোগত কুহি উপসমিতিৰ সহযোগত আৰু হোজাই জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত এই বৰ্ষত কেন্দ্ৰীয় শিল্পী দিৱসটি হোজাই স্থিত শ্ৰীমন্ত শংকৰদেৱ নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে আমি যোজা চলাইছিলোঁ আৰু সেই অনুসৰি আজি পুৱাৰে পৰা আমাৰ অনুষ্ঠান চলি আছে। পুৱা 8:15 পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই শিশু দিৱসৰ অন্যতম কাৰ্যসূচী শিশুসকলৰ সাংস্কৃতিক সমাৰোহ ইতিমধ্যে অনুষ্ঠিত হৈ যায়। কিছু সংখ্যক শিশুৱে অনুষ্ঠান পৰিৱেশন কৰিবলৈ এতিয়াও বাকী আছে। প্ৰায় 150 শিশু ল'ৰা ছোৱালীয়ে এই সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰিছে। বিভিন্নজন শিশু শিল্পীয়ে কবিতা আবৃত্তি, গীত, নৃত্য আদিৰে মন মোহিবলৈ সক্ষম হৈছে।
তেওঁলোক যিহেতু দেশৰ ভৱিষ্যত নাগৰিক, তেওঁলোকৰ ভিতৰত লগাই থকা যি প্ৰতিভা, সেই প্ৰতিভাসমূহক বিকশিত কৰাৰ অৰ্থে অসম সাহিত্য সভাৰ এক অন্যতম উপসমিতি কুহি উপসমিতিয়ে কাম কৰি আহিছে আৰু এই শিশু দিৱসটো তাৰে এটা অংশ। এই শিশু দিৱসত আমাৰ আজি মুকলি সভাত উপস্থিত থাকে মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, প্ৰধান সম্পাদক ডাঙৰীয়া, উপসভাপতি মহোদয়কে প্ৰমুখ কৰি কেইবাগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া আৰু আজি এই মুকলি সভাখন উদ্বোধন কৰে আমাৰ হোজাই জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত বিদ্যুৎ বিকাশ আগৰৱালা ডাঙৰীয়াই আৰু বৰ্তমান এই মুকলি সভাখন চলি আছে।